হেল্ল' এভৰিৱান, প্ৰিয় দৰ্শক আৰু মামা ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ইজি ষ্টাডি। আৰু মই আছোঁ তোমালোকৰ লগত, তোমালোকৰ প্ৰিয় বন্ধু ইমু ছাৰ। আজি এইটো ভিডিঅ'ত মই আলোচনা কৰিম ক্লাছ 10ৰ যি R.1 আছে, প্ৰথম চেপ্টাৰটো যিটো আমাৰ R.1 আছে, তাৰ 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নখিনি ইয়াত কি কৰা হ'ব, আলোচনা কৰা হ'ব। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ য'ত এই R.1ৰ 1 আৰু 2টো ধুনীয়াকৈ আলোচনা কৰি থোৱা আছে। এতিয়া যিসকলে ভিডিঅ'টো চোৱা নাই, মই তোমালোকৰ কাৰণে এটা উপদেশ দিম যে তোমালোকে সেই ভিডিঅ'টো চাই আহা, তেতিয়া তোমালোকে এইটো বুজিবলৈ বেছি সহজ হ'ব। আৰু 3 নম্বৰ কুৱেশ্যনটো ইয়াত তোমালোকে দেখা পাইছা যে দিয়া আছে কি খালী ঠাই পূৰোৱা। আমি কি কৰিম, এই কুৱেশ্যনখিনি কৰিম। মূলত তোমালোকে থাকা, ইয়াত চোৱা কি কৈছে যে বৃত্তৰ কালি এ, এটা বৃত্ত আছে, বৃত্তটো কালি আমাক কৈছে কি এ বুলি, ইকুৱেল পাই আৰ স্কোৱাৰ। পাই আৰ স্কোৱাৰটো কি আমি সকলোৱে জানো কি হয়, বৃত্তৰ কালি ওলোৱা সূত্ৰ। গতিকে ইয়াত আমাৰ কি কৈছে এটা বৃত্ত আছে যাৰ কালিটো এ বুলি কৈছে আৰু পাই আৰ স্কোৱাৰ দিছে। কৈছে যদি এ বাঢ়ে, এ মানে কি বৃত্তৰ কালিটো বাঢ়ে, তেন্তে আৰ কি হ'ব লিখিব লাগে আমি। আৰ কি হ'ব, আৰ মানে বৃত্তৰ ব্যাসাৰ্ধ। যদি আৰ কমে তেন্তে এ কি হ'ব, আৰ মানে ব্যাসাৰ্ধ যদি কমি যায় তেন্তে আমাৰ বৃত্তৰ কালিটো যিটো আছে সেইটো আমাৰ কি হ'ব, কমিব নে বাঢ়িব। গতিকে এটা একদম ইজি হয়, তোমালোকে মোৰ লগত ইয়াত চোৱা, মই এটা ছবি আঁকিম। ইয়াত যিহেতু বৃত্তৰ কথা কৈছে, যদি মই এটা বৃত্ত এটা আঁকি ল'ম, আৰু বৃত্তত আমি জানো এইটো হৈছে কি আমাৰ কেন্দ্ৰবিন্দু, আৰু ইয়াৰ পৰা ইয়ালৈকে যিটো হয় এইটো হৈছে আমাৰ আৰ, মানে বৃত্তৰ কি ব্যাসাৰ্ধ। ঠিক আছে, এইটো হৈছে আমাৰ বৃত্তৰ ব্যাসাৰ্ধ আৰ। এতিয়া মানৱ ছাত্ৰীসকল, তোমালোকে যদি ভালকৈ মনোযোগ কৰা, তোমালোকে যে বৃত্ত যে আঁকা, আমি কম্পাছৰ সহায়ত বৃত্তটো আঁকো, আৰু তাত আমি কি হয় স্কেলৰ আমি এটা জোখ লওঁ, পেঞ্চিলটো আমি সোমাই দিওঁ আৰু এটা ছাইডত আমি এনেকৈ লৈ পিনে আমি এটা জোখ লওঁ। জোখ লৈ পিনে তাত আমাৰ জেনেৰেলি কি কৰা হয় যে এইটো যিটো ব্যাসাৰ্ধ আছে, ইয়াত আমাৰ এটা দিয়া হয়, ইয়াত পেঞ্চিলটো দিয়া হয় আৰু এনেকৈ ঘূৰোৱা হয়, এনেকৈ ঘূৰোৱা হয়। এইটো হৈছে কি আমাৰ ব্যাসাৰ্ধ। তাৰমানে কি এটা বৃত্ত বনাওঁতে আমি কি কৰোঁ, বৃত্তৰ ব্যাসাৰ্ধৰ জোখটো লৈ পিনেহে আমি বৃত্তটো আঁকো। এতিয়া ইয়াত যদি আমাৰ ধৰি লোৱা এইটো হৈছে কি 4 চেণ্টিমিটাৰ ধৰি লৈছোঁ, তো গোটেইফালে আমাৰ কি আছে 4 চেণ্টিমিটাৰ হ'ব। ইয়াৰ পৰা 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ, 4 চেণ্টিমিটাৰ। আৰু এতিয়া যদি মই এক কাম কৰোঁ, মই যদি এই ব্যাসাৰ্ধ 4 যদি মই 10 লৈ লওঁ, 10, তেতিয়া আমাৰ কি হ'ব, বৃত্তটো এনেকৈ ডাঙৰ হৈ যাব। এনেকৈ আমাৰ কি হ'ব, এইটো চোৱা, এইটো আমাৰ হৈছে আৰ, এইটো 4, এইটো হৈছে আমাৰ কি 10। চোৱাচোন, এতিয়া এই বৃত্তটো সৰু আৰু এই বৃত্তটো আমাৰ হৈছে কি ডাঙৰ। কিয় সৰু হ'ল আৰু কিয় ডাঙৰ হ'ল, ইয়াৰ কাৰণ এইটোৱে যে ইয়াত আমি কি লৈছিলোঁ, ব্যাসাৰ্ধটো 10 চেণ্টিমিটাৰ লৈ পিনে আমি কি কৰিছোঁ, এইটো আমি আঁকিছোঁ। গতিকে ইয়াৰ ব্যাসাৰ্ধ কিমান, 10 চেণ্টিমিটাৰ। ঠিক আছে, আৰু ইয়াত আমাৰ কি হৈছে কি 4 চেণ্টিমিটাৰ, হয়নে? গতিকে এইটো বৃত্তটো সৰু হ'ল। এতিয়া এটা বৃত্তৰ আকাৰ সৰু হ'ব নে ডাঙৰ হ'ব, তেনেহ'লে কাৰ ওপৰত ডিপেণ্ড কৰে, কাৰ ওপৰত নিৰ্ভৰ কৰে, আৰৰ ওপৰত, মানে ব্যাসাৰ্ধৰ ওপৰত। ব্যাসাৰ্ধটো যিমান বাঢ়িব বৃত্তটো সিমান ডাঙৰ হ'ব, ব্যাসাৰ্ধটো যিমান সৰু হ'ব বৃত্তটো সিমান সৰু হ'ব। চেম তেনেকৈ আমাৰ ব্যাসাৰ্ধটো যিমান কমিব তাৰ কালিটো কি হ'ব, কমি যাব, আৰু ব্যাসাৰ্ধটো যদি বাঢ়ি যায় বৃত্তটো বাঢ়ি যাব, গতিকে কালিটো কি হ'ব, বাঢ়ি যাব। গতিকে ইয়াত আমি এতিয়া ডাইৰেক্ট লিখিম, চোৱা, যদি এ বাঢ়ে তেন্তে আৰ কি হ'ব। এ মানে হৈছে কি ধৰি লওক বৃত্তটো, বৃত্তৰ কালিটো। এতিয়া এ বাঢ়িছে, তাৰমানে কি আৰু বাঢ়িছে, ইয়াত আমাৰ হৈছে গোটেই বৃত্ত ডাঙৰ হৈ গ'ল, তাৰমানে কি হৈছিলে, আৰটো আমাৰ কি হৈছিলে, ইয়াত কি বাঢ়ি গৈছে। গতিকে ইয়াত কি লিখিম আমি, যদি এ বাঢ়ে তেন্তে আৰও কি হ'ব, বাঢ়িব, আৰ বাঢ়িব। যদি আৰ কমে, মানে এইটো চোৱা, ব্যাসাৰ্ধ ইয়াত কমি গৈছিলে নাই, আৰ কমি গৈছে, তেন্তে এ বৃত্তটো কি হৈছিলে, সৰু হৈ গৈছে। গতিকে যদি আৰ কমে তেন্তে এ কি হ'ব, কমিব, এ কি হ'ব, কমিব। একদম ইজি হয়। যদি এ বাঢ়ে তেন্তে আৰ বাঢ়িব, যদি আৰ কমে তেন্তে এ কমিব। বুজি পাইছা? বিশ্বাস মোৰ যে তোমালোকে বুজি পাইছা বুলি। এতিয়া আমি কি কৰিম, ইয়াত দুটা খালী ঠাই দিয়া আছিলে, 1 নম্বৰটো আমি কৰিলোঁ, এতিয়া 2 নম্বৰটো আমি আলোচনা কৰিম। ইয়াত চোৱা, 2 নম্বৰটো একদম ইজি হয়। কি হৈছে, এখন গাড়ীৰ ভ্ৰমণৰ সময় টি, আমাক টাইম দিয়া আছে, এটা গাড়ী গৈ আছে আৰু তাত আমাক কি হৈছে টাইম দিয়া আছে টি, আৰু দূৰত্ব হৈছে কি ডি, ডিষ্টেঞ্চ মানে দূৰত্ব কি আছে ডি দিয়া আছে, আৰু তাৰ সম্বন্ধটো তলৰ তালিকাত দিয়া হ'ল। এয়া চোৱা, ইয়াত টিটো কি বুজাইছে, টাইম সময়, আৰু ডিটো আমাক কি বুজাইছে, ডিষ্টেঞ্চ দূৰত্ব। যেতিয়া আমাৰ টাইম 1 আছিলে ডি হৈছে 4, যেতিয়া আমাৰ টাইম 2 হ'ল ডি হৈছে কি আমাৰ 8, যেতিয়া টাইম 3 হ'ল ডি হৈছে কি 12। চোৱাচোন, ইয়াত আমাৰ টাইমটো লাহে লাহে চব বাঢ়ি গৈছে, 1 2 3 4 5 6 বাঢ়ি বাঢ়ি গৈ আছে। ইয়াত ডিষ্টেঞ্চ চোৱা, 4 8 12 16 20 বাঢ়ি বাঢ়ি গৈ আছে, বুজিছে না, বাঢ়ি বাঢ়ি। তো তোমালোকে ইয়াত চালে আমি আগতে কি কৰিম, এই টেবুলটো আমি পুৰা কৰি ল'ম ধুনীয়াকৈ। ইয়াত চোৱা খালী দিয়া আছে, তো আমি কি কৰিম, প্ৰথমতে এই টেবুলটো আমি পুৰা কৰিম, আৰু ইয়াত আমি টেবুলটো পুৰা কৰিম। চোৱা,
1 2 3 4 5 6 ইমানটো 6 লৈকে আছে নেক্সটটো কি হ'ব কোৱা নেক্সটটো আমাৰ 7 হ'ব সকলোৱে পাৰিব এবাৰ কি হ'ব আমাৰ এইটো আমাৰ কি হ'ব 8 হ'ব আৰু এইটো কি হ'ব আমাৰ এইটো আমাৰ কি হ'ব 9 হ'ব বুজি পালানে এইটো সিরিয়াল কি গ'ল আৰু এতিয়া চোৱা ইয়াত 4 8 12 16 এইটো কি আছে 4 4 কে বাঢ়ি গৈছে চোৱা 4 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 বা এটা কথা হৈ গ'ল কিন্তু তুমি নেতা নাজানে 4 ঘৰ সেইটো কিন্তু শিকি ল'লে আমাৰ পঢ়া হৈ গ'ল আৰু ঠিক আছে আমি কি কৰি এতিয়া আমাৰ গোটেই বক্সটো আমাৰ কি হৈ গ'ল পুৰা হৈ গ'ল এতিয়া আছো এটা বস্তু আমি 1 নম্বৰ 2 নম্বৰ যিকেইটা অংক কৰিছিলো সমানুপাতিক হয়নে এই কনচেপ্টত সোমাই আছে কেনেকে চাবা নি চাবা ঠিক আছে চোৱা ভালকে ইয়াত চোৱা এটা কি আছে 1/4 আমি যদি চাবলৈ যাওঁ এইটো 1 আৰু কি আছে তলত কি আছে 4 আছে গতিকে এইটো আমি কি কৰিব পাৰো এইটো আমি এনেকে লিখিব পাৰো 1/4 এক আৰু কাটাকাটি হ'ব নি নহয় তে নেক্সট আমাৰ কি আছে 2/8 চোৱা কি আছে 2/8 এটা কাটা কৰিব পাৰো 2 গুণ 2 2 4 গুণ 8 এইটো কি আছে 1/4 ওলাই গৈছে নেক্সট চোৱা 3/12 কি 3 গুণ 3 3 4 গুণ 12 এইটো শুন 1/4 এটা চোৱা 4 গুণ 4 4 3 গুণ 12 কি 4 গুণ 4 4 4 গুণ 16 মানে 1/4 এইটো 5 গুণ 5 5 4 গুণ 20 1/4 6 গুণ 6 6 4 গুণ 24 7 গুণ 7 7 4 গুণ 28 8 গুণ 8 8 4 গুণ 32 9 গুণ 9 9 4 গুণ 36 তার মানে গোটেইকেইটা আমাৰ কি আছে এই 1/4 আছে 1/4 বুজি পালা নে আৰু এইটো আমি কি পাইছিলো সমানুপাতিক মানে গোটেইকেইটা সমান এইকেইটা গোটেইকেইটা যে সমান সমান হয় সমানুপাতিকত আছে এইটোৱে আমাৰ কি কৈছে ইয়াত সুধিছে চোৱা ইয়াত কৈছে যে খালী ঠাই এতিয়া পুৰাব লাগে টি আৰু ডি এ ড্যাশ ভাৱে বিচৰণ কৰিছে এতিয়া টি আৰু ডি তাৰ মানবিলাক আমাৰ কি হৈছে চোৱা টি টো যেতিয়া বাঢ়ি বাঢ়ি গৈ আছে ডি টো কি হৈছে আমাৰ বাঢ়ি বাঢ়ি গৈ আছে কিন্তু ইয়াৰ ভ্যালুটো আমাৰ একে আছে না নাই 1/4 আছে না নাই 1/4 আছে আমি যে কাটাকাটি কৰো 1/4 ওলাব গতিকে আমি কি লিখিম টি টো বাঢ়ি গৈছে ডি টো বাঢ়ি গৈছে সেইটোক আমাক কি বুলি কয় জানানে যে টি আৰু ডি এ কি কৰিছে সমানুপাতিকভাৱে সমানুপাতিক কি বহিব সমানুপাতিক টি আৰু ডি এ সমানুপাতিকভাৱে বিচৰণ কৰিছে কাৰণ কাটাকাটি কৰিলে আমি 1/4 পাওঁ ন গোটেইকেইটাতে 1/4 পাওঁ বুজি পাইছা এটা আমি কি লিখিম সমানুপাতিকভাৱে বিচৰণ কৰিছে হৈ গ'ল এতিয়া চোৱা বি নম্বৰটো কি হৈছে টি যদি 6 হয় টি ইকুৱেল 6 হলে ডি কিমান হ'ব টি ইকুৱেল 6 চোৱা টি হয় এয়া টি ইকুৱেল 6 হলে ডি কিমান হ'ব ডি এইটো হয় ডি কিমান 20 হ'ব একদম আমি তাৰপৰা চাই পিনে লিখিব পাৰো হৈ গ'ল ডি 28 হলে টি কিমান হ'ব ডি 28 হলে টি কিমান হ'ব ডি 20 আছে এইটো ডি 8 টি কিমান টি আছে 7 টি আছে কিমান আমাৰ 7 এইটো লিখি যাম 7 ডি 36 হলে ডি 36 এইটো ডি 36 হলে টি কিমান হ'ব টি হ'ব 9 দেখিলানে কিমান ইজি হয় একদম ইজি হয় আমি ধুনীয়াকৈ অলপ মনোযোগ দিলেই ধুনীয়াকৈ বস্তুটো বুজি পাই যাম তোমালোকে ধুনীয়াকৈ চাই লোৱা আৰু 3 নম্বৰ গোটেইখিনি সলভ কৰা এতিয়া আমি কি কৰিম 4 নম্বৰখিনি কৰিম চাম ইয়াত চোৱা এইটো 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যদি পি প্ৰপৰ্চনেল কিউ আৰু পি ইজ ইকুৱেল 6 হলে কিউ ইজ ইকুৱেল 30 এতিয়া পি ইকুৱেল 2 তেন্তে কিউৰ মান কিমান এতিয়া চোৱা আমাৰ ছাত্ৰীসকল আমি কনচেপ্ট বুজাটো বহুত জৰুৰী ইয়াত চোৱা ইয়াত আমাৰ কি হৈছে ইয়াত দিয়া আছে এই বস্তুটো আমাৰ বহুত ইম্পৰ্টেণ্ট ইয়াত আমাৰ কি দিয়া আছে যদি পি প্ৰপৰ্চনেল কিউ এই পি প্ৰপৰ্চনেল কিউ মানে হৈছে কি যদি পি বাঢ়ি যায় তেন্তে কিউৰ মানটো বাঢ়ি যাব যদি পিৰ মান কমি যায় কিউৰ মানটো কি হ'ব কমি যাব বুজি পালা এই প্ৰপৰ্চনেল মানে চিনটোৰ অৰ্থ হৈছে এইটো এতিয়া কৈছে আমাৰ কি হৈছে চোৱা পি ইকুৱেল যদি আমাৰ 6 আছিলে পি কিমান 6 তেতিয়া আমাৰ কিউ কিমান আছিলে 30 পি 6 কিউ কিমান 30 এতিয়া কৈছে পিৰ জেগাত যদি আমাৰ 2 হৈ যায় 6 আছিলে নাই যদি পিৰ জেগাত 2 হৈ যায় তেতিয়া আমাৰ কিউৰ মান কিমান হ'ব এইটো এমচিকিউ হয় ইয়াত চোৱা এ দিয়া আছে 12 হ'ব নে 20 হ'ব নে 10 হ'ব নে 15 হ'ব একদম ইজি এইটো কেনেকৈ কৰিম ইয়াত চোৱা আমাৰ পিৰ মান কি দিয়া আছিল আমাৰ ইয়াত আমাৰ দিয়া আছে পি ইজ ইকুৱেল টু 6 যেতিয়া পি ইজ ইকুৱেল টু 6 আছিলে তেতিয়া আমাৰ কিউৰ মান কিমান আছিলে 30 এতিয়া কৈছে কি আমাৰ পিৰ মান 2 এতিয়া হৈছে কি পিৰ মান 2 গতিকে কিউৰ মান কিমান হ'ব এইটো একদম ইজি কেনেকৈ কৰিম আমি চোৱা পিৰ মান 6 আছিলে
এতিয়া পিৰ মান 2 গতিকে পিৰ মান যে 6 যে আছিলে তাৰ পৰা 2 পাবলৈ হ'লে আমি কি কৰিম তোমালোকে নিজে ভাবাচোন এটা আমাৰ 6 আছে ইয়াৰ মানটো যদি 2 হ'বলৈ হয় আমি কি কৰিম আমি 3 ৰে ইয়াক হৰণ কৰিম এয়া চোৱা 3 ৰে আমি কি কৰিম হৰণ কৰি দিম 3 2 গুণ 6 এয়া চোৱা পিৰ মান কি হৈ গ'ল 2 হৈ গ'ল 3 ৰে আমি কি কৰিছোঁ হৰণ কৰিছোঁ যেহেতু ইয়াক 3 ৰে হৰণ কৰিছোঁ ইয়াকো আমি 3 ৰে হৰণ কৰি দিম 3 আমি ইয়াক হৰণ কৰি দিম 3 10 গুণ কিমান 30 বুজি পালানে কি হ'ল 3 ৰে আমি হৰণ কৰিছোঁ 3 10 গুণ 30 তাৰ মানে কিউৰ মান কিমান হ'ব 10 হ'ব 10 অপশ্যন আছে নাই আছে গতিকে আনসাৰ হ'ব চি বুজি পালা একদম ইজি কনচেপ্টটো বুজি পাব লাগিব এতিয়া চব পৰীক্ষাত তোমাক এই অংকটো সেম নিদিবও পাৰে কিন্তু আমাৰ এই প্ৰপ'ৰ্শনেল চিনটো থকা দি দিব পাৰে তেতিয়া আমি কি বুজিম মানে তেতিয়া আমি এইটো বুজিম যে পিৰ মান বাঢ়িলেও কিউৰ মান বাঢ়ি গৈছে আৰু পি যেতিয়া 6 আছিলে কিউ 30 তেনেকৈ মানে কি হ'ব আমাৰ সংখ্যাকেইটা সলনি কৰি দিব পাৰে আৰু অংকটো আহি যাব পাৰে আৰু এইটো ইম্পৰ্টেণ্ট অংক হা তোমালোকে এইটো ভালকৈ মনোযোগ দিবা এতিয়া আমি কি কৰিম 5 নম্বৰটো কৰিম 4 নম্বৰ আমাৰ হৈ গ'ল এতিয়া 5 নম্বৰটো আমি সলভ কৰিম চোৱা এটা আমাৰ কি আছে তালিকা এটা দি আছে লিষ্ট তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান কিমান হ'ব ইয়াত চোৱা এইটো এক্সৰ মান দিয়া আছে আৰু ৱাইৰ মান দিয়া আছে গোটেইকেইটা এক্সৰ হয় আৰু গোটেইকেইটা ৱাইৰ হয় ইয়াত আমাৰ খালী হৈ আছে এই ঘৰ আমাৰ কি খালী হৈ আছে এইটো ইয়াত আমাৰ কি বহিব এইটো একদম ইজি কেনেকৈ ইয়াত চোৱাচোন আমাৰ ইয়াত কি দিয়া আছে 1 2 4 8 এনেকৈ দিয়া আছে আচ্ছা ঠিক আছে তলত আমি কি চাম 32 16 18 এইটো খালী ঠাই এতিয়া আমি ইয়াত ভালকৈ মনোযোগ কৰিম যে ভালকৈ যদি চোৱা নহয় চোৱা একদম ইজি ইয়াত চোৱাটো কি আছে 32 কিমান আছে 32 আধা কিমান আধা কিমান 16 আধা কিমান 8 ঠিক আছে 8 আধা কিমান 4 8 আধা কিমান 4 অপশ্যন আছে না এই চোৱা 4 অপশ্যন আছে গতিকে আনসাৰ হৈ গ'ল এইটো এতিয়া আমি পৰীক্ষা কৰি চাব পাৰোঁ চোৱা এইটো আমি যদি পূৰণ কৰোঁ 32 1 গুণ কিমান 32 16 2 গুণ কিমান 32 8 4 গুণ কিমান 32 4 8 গুণ কিমান 32 গতিকে আনসাৰ আমাৰ কি হ'ব 4 হ'ব গতিকে আশা কৰোঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছা বুলি অংকখিনি আমি যিবিলাক কৰিছোঁ ধুনীয়াকৈ বুজি পাইছা বুলি মই আশা ৰাখিলোঁ যদি তোমালোকে কোনো ধৰণৰ খেলিমেলি লাগিছে তেনেহ'লে মোক কমেণ্টত জনাবা আৰু তোমালোকে কি বিচাৰা সেইটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট তোমালোকে কোনকেইটা প্ৰশ্ন তোমালোকে টান পাইছা